ওম মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ শিশুসকলৰ মধ্যম মগজু সক্ৰিয়কৰণৰ অন্যতম চেণ্টাৰ। এই চেণ্টাৰত আপোনাৰ শিশুটিৰ সৃজনী শক্তি আৰু কল্পনা শক্তি বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধি, ব্যক্তিত্ব বিকাশ, অধ্যয়নত আগবঢ়া, মোবাইল আসক্তি দূৰীকৰণৰ লগতে বিভিন্ন উপকাৰ সাধন হয় আপোনাৰ শিশুটিৰ। এই ক্ষেত্ৰত অভিভাৱকসকলে কি কয়, কেনেদৰে উপকাৰ হৈছে সন্তানৰ, চাওক আমাৰ আজিৰ বিশেষ প্ৰতিবেদন। কৰ্মশালাটো হ'ল মোৰ সৰুজনী ছোৱালী সাংঘাতিক মোবাইল এডিক্টেড আছিল। তাই ৰাতিপুৱা শুই উঠি আহে, ব্ৰেকফাষ্ট কৰিবলৈ তাইক ফোনটো লাগে, তেনেকুৱা ফোনটো নহ'লে ভাতো নাখায়, তেনেকুৱা আছিলে। কিন্তু এতিয়া এই ছেকেণ্ড দিনাখন কৰ্মশালা হৈছে, সেইদিনাখনৰ পৰা তাই টোটেলি ফোনটো এৰিলে। আৰু যিজনী ছোৱালী পঢ়িবলৈ ক'লে তাই এলাহ লাগে, টোপনি ধৰে, অদ্ভুত ধৰণৰ তাই পঢ়িবলৈ মন নকৰে। কিন্তু এতিয়া পঢ়িব যে লাগে অকণমান হেৰি কৰিছে, সেইটোৱে মই ভাল পাইছোঁ। আৰু কিবা মোৰ হেৰি আছিলে, মেইন প্ৰব্লেম আছিলে তাই কি ফোনটো চাই থকাটো, কিন্তু ফোনটো যে এৰিছে সেইটোৱে মই ভাল পাইছোঁ। আৰু মোৰ ছোৱালীজনী UKG পঢ়ি আছে। তাই ইয়ালৈ অহাৰ আগত মোবাইলটোৰ প্ৰতি ইমানেই হেৰি আছিলে, ক্ৰেজি আছিলে। মোবাইল নহ'লে একদম কান্দা কাটা কৰি অৱস্থা বেয়া হৈ যায়। তাৰপিছত আমিও বাধ্য কেতিয়াবা দিবলগীয়া হয়। আৰু আজিকালি আপোনালোকে গম পাইছে যে মোবাইলটোত স্কুলৰ বস্তু কিছুমান আহে, সেইটো সুবিধাৰ কাৰণে মোবাইল দিবলগীয়া হয়। কিন্তু তাই মোবাইলটোলৈ যিয়ে নাচাওক বহুত বেছি মোবাইলৰ প্ৰতি আসক্তিটো আছিলে। তাৰপিছত ইয়াৰ কথাটো আমি গম পাই এতিয়া বেলেগ চেঞ্জ নেদেখিলেও মোবাইলটোৰ প্ৰতি একদম হেৰিটো কমি গ'ল, বহুত 90% কমি গ'ল। সেইটো এটা মোবাইল এতিয়া এনেকুৱা হয়, মোবাইল দিলেও মই দিও চাইছোঁ, মোবাইলটো লোৱাচোন, মোবাইলটো আঁতৰ কৰি দিয়ে। সেইটো মই ধৰক 3টামান হেৰি কৰাৰ পিছতে সেইটো পাইছোঁ। মোবাইলটোৰ আসক্তিটো দূৰ কৰাৰ কাৰণে ভাল লাগিছে বস্তুটো। পিছলৈও কমপ্লিট কোৰ্চটো পোৱাৰ পিছত যাতে আৰু পিছলৈও নাথাকে, সেইটোও আশা কৰিম আৰু। সেইখিনি ফালৰ পৰা আমি এতিয়া সৰু ল'ৰা ছোৱালীটো আমি মাৰপিট কৰিতো মোবাইলটো আঁতৰ কৰিব নোৱাৰোঁ। কিন্তু এনেকৈ ধৰণৰ এটা হেৰিত মোবাইলটো নিজে এৰি দিছে, সেইটো কাৰণে ভাল লাগিছে আৰু। নমস্কাৰ, মোৰ নাম শ্ৰী দীপেন চন্দ্ৰ দাস। মই ইয়ালৈ যিদিনাখনৰ পৰা মই ল'ৰাটো দিছোঁ, মোৰ ভতিজা ল'ৰা হয়। তাৰপৰা বহুত অকণমান মই উপকৃত হৈছোঁ, কাৰণ ল'ৰাটো এনেই যিখিনি ইয়াৰ অলপ দুৰ্বল আছিলে সেইখিনি মই ভাল পাইছোঁ। মানসিক বুলি নহয় আৰু, ধৰি লওক পঢ়া শুনাত ই মন নবহে, তাৰপিছতে খুব মোবাইল লৈ খেলা মেলা কৰি থাকিবলৈ বিচাৰে। তাৰপিছতে পঢ়াটোৰ বৰ হেৰি আছিলে। তাৰপিছতে এতিয়া বাইদেৱে অকণমান যেতিয়াৰ পৰা এইখিনি কৰিলে, তেতিয়াৰ পৰা বুলি ল'ৰাটো এতিয়া খুব ভালেই মই দেখিছোঁ তাক। মোবাইলটো নোচোৱাই বাৰু, মোবাইলটো কেতিয়াবা কাচিত চোৱাই আৰু, ধৰি লওক ইমানো নোচোৱাই নহয়। খালি ধৰি লওক আগৰ দৰে যেনেকৈ মোবাইলতে লাগি থাকে তেনেকৈ লাগি নাথাকে।